Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 67 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে জানে যে আমি ইণ্ডিয়ান পলিটিৰ এম লক্ষ্মীকান্ত এই কিতাপখনৰ চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যন যিটো চেপ্টাৰ নম্বৰ 14 এই চেপ্টাৰটো ডিছকাছ কৰি আছোঁ আৰু আজি আমি ইয়াৰ পাৰ্ট 14 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যিমানবোৰ পাৰ্ট আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো পাৰ্ট একচুৱেলি এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে তাৰ পৰা এইখিনি ফ'ল' কৰিব আৰু এইখিনি একচুৱেলি ফ'ল' কৰাৰ কাৰণটো এইটো বহুত খুঁটি নাতি মাৰি পেলাই প্ৰত্যেকটো কথা ডিছকাছ কৰা হৈছে। ত' এইখিনি ফ'ল' কৰিলে আপোনালোকৰ শিকিও ভাল পাব আৰু আগলৈও বহুত যিবিলাক মই লেকচাৰ ডিছকাছ কৰিম আগৰ কনচেপ্টবিলাক এজ এ ৰেফাৰেঞ্চ ইউজ কৰিম। চ' সেইখিনি শিকি ল'লে আপোনালোকৰ ক্ষেত্ৰত বহুত সুবিধা হ'ব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই পাৰ্টটোত পুঞ্চি কমিশ্যন এই পাৰ্টটো ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি যিহেতু জানে যে আমি মেইন ইয়াত ট্ৰেণ্ডছ ইন চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ এইখিনি ডিছকাছ কৰি আছোঁ। প্ৰায় শেষ হ'ব হৈছেগৈ। আমি অলৰেডি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যনৰ বিষয়ে এটা আভাস ল'লোঁ কিনো হয়। একচুৱেলি মোৰাৰজী দেশাইৰ টাইমত 1966ৰ টাইমত এইটো গঠন কৰা হৈছিলে। দেন ৰাজামন্নাৰ কমিটি DMK গভৰ্ণমেণ্ট তামিলনাডুৰ আনন্দপুৰ চাহিব ৰিজলিউশ্যন আকালি দল, দেন ৱেষ্ট বেংগল মেমৰেণ্ডাম, দেন চৰকাৰীয়া কমিশ্যন আমি ডিছকাছ কৰা হৈ গ'ল অলৰেডি, যাৰ ৰেকমেণ্ডেশ্যন মতে 1986 যেতিয়া দিছিলে বহুত টাইম লাগি গৈছিলে। 1987ত একচুৱেলি ৰিপৰ্টখন ছাবমিট কৰা হৈছিলে আৰু সেই মৰ্মেই 1990ত ইণ্টাৰষ্টেট ৰিলেশ্যন বেছড অন আৰ্টিকল 263 এইটো গঠন কৰা হৈছিলে। আজি আমি মেইনলি ডিছকাছ কৰিম পুঞ্চি কমিশ্যন। চ' পুঞ্চি কমিশ্যন একচুৱেলি ইয়াত মেইনলি চেণ্টাৰ এণ্ড ষ্টেটৰ ৰিলেশ্যনছৰ ওপৰত 2010ত এখেতে কিছুমান ৰেকমেণ্ডেশ্যন দিছিলে। আৰু আপোনালোকে যদি কিতাপত চাই এইটো একচুৱেলি লাষ্ট পাৰ্ট হয় এই চেপ্টাৰ, কিন্তু ওৱান অফ দ্য বিগেষ্ট পাৰ্ট আৰু ইম্পৰ্টেণ্ট পাৰ্ট। ইগন'ৰ কেতিয়াও নকৰিব এনেকুৱা পাৰ্টবিলাক, লাগিব পাৰে ইয়াত ইমান ডিটেইলছত দিয়া আছে। এটাই কথা মনত ৰাখিব যে লক্ষ্মীকান্তত এনেকুৱা একো বস্তু নাই যিটো বস্তু আপোনালোকক এক্সামত নুসুধিব পাৰে। ইনফেক্ট এনেকুৱাও কিছুমান আগতে আমি দেখিছোঁ, লাগিলে APSC হওক বা UPSC হওক, যিবোৰ একচুৱেলি ইনক্লুড কৰা হৈছে কিন্তু ডিটেইলছ হিচাপত লক্ষ্মীকান্তত দিয়া হোৱা নাই, কিন্তু তাৰো ৰেফাৰেঞ্চ বেছ কৰি পৰীক্ষাত লিখিবলৈ দিয়া হৈছে। চ' এনেকুৱা পাৰ্টবিলাক যদি আপোনালোকে ইগন'ৰ কৰে আৰু ধৰি লওক আপোনাৰ প্ৰিলিমছতে হওক বা মেইনছত, স্পেচিয়েলি আপোনালোকৰ 15 নম্বৰৰ এটা প্ৰশ্ন যদি দি দিয়া যায় আৰু আপোনালোকে ভালকৈ প্ৰিপেয়াৰ হোৱা নাই, সমস্যা হ'ব পাৰে। আৰু দ্বিতীয়তে পুঞ্চি কমিশ্যনৰ এটা ইম্পৰ্টেঞ্চ ভালকৈ যদি শিকি লয়, আপোনাৰ পলিটিৰ বহুত কথাৰ এটা বেছ আপোনালোকৰ ৰেডি হৈ যাব। আৰু ছেকেণ্ড থিং, ভৱিষ্যতে আপোনালোকে যেতিয়া গভৰ্নেন্স পঢ়িব যথেষ্ট ক্ষেত্ৰত আপোনালোকক হেল্প কৰিব পুঞ্চি কমিশ্যনৰ কিছুমান ৰিপৰ্টৰ পৰা, ৰেকমেণ্ডেশ্যনৰ পৰা। চ' পুঞ্চি কমিশ্যন এইটো একচুৱেলি কনষ্টিটিউট কৰিছিলে কোনে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2007ত। অ'কে, মেইনলি চেণ্টাৰ এণ্ড ষ্টেটৰ যিটো ৰিলেশ্যন এক্সামিন কৰিবলৈ। আৰু ইয়াৰ চেয়াৰমেন আছিলে মদন মোহন পুঞ্চি। তেখেত ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিলে 1998ত, প্ৰায় 8-9 মাহৰ কাৰণে চিফ জাষ্টিছ আছিলে। এতিয়া কথাটো কি, ইয়াৰ আণ্ডাৰত বহুত বেলেগ মানুহ থাকে, আপোনালোকক সেইবোৰ কেতিয়াও নুসুধে, চেয়াৰমেনজনৰ নাম মনত ৰাখিলে হ'ল। এতিয়া কথাটো কি, এই কনষ্টিটিউশ্যন, এই যিখন কমিশ্যনখন যিখন গঠন কৰা হৈছিলে 2007ত, বহুত ধৰণৰ আমাৰ চেণ্টাৰ এণ্ড ষ্টেটৰ বহুত একচুৱেলি প্ৰব্লেমছবিলাকেই কওক আৰু কিছুমান ইছ্যু বহুত গ্ৰ' আপ কৰি আছিলে। আৰু চৰকাৰীয়া কমিশ্যনৰ পিছত যিটো 1988ৰ একচুৱেলি জানুৱাৰীমান পাই গ'ল চৰকাৰীয়া কমিশ্যনৰ ৰিপৰ্টৰ পিছত। চ' এইখন গঠন কৰাৰ ইম্পৰ্টেঞ্চ আছিলে বিকজ বহুত টাইম হৈ গৈছিলে, প্ৰায় আপোনালোকৰ চাবলৈ গ'লে 20 বছৰমানেই হ'ল। ত' 20 বছৰৰ পিছত এইখন আকৌ নতুনকৈ গঠন কৰা হৈছিলে, যাতে নতুন হিচাপত সেইখন গোটেইবোৰ বস্তু এক্সামিন কৰি, গোটেইবোৰ বস্তু ষ্টাডি কৰি পেলাই তাৰ এটা ৰিপৰ্ট ছাবমিট কৰে। এতিয়া এই পুঞ্চি কমিশ্যনখনৰ যিটো ৰিপৰ্ট আছিলে, সেই সময়ৰ যিজন গৃহমন্ত্ৰী, যিজন হোম মিনিষ্টাৰ P. চিদাম্বৰম, তেখেতক একচুৱেলি পুঞ্চি কমিশ্যনে 2010ত এই ৰিপৰ্টখন ছাবমিট কৰিছিল। এতিয়া কথাটো হৈছে, পুঞ্চি কমিশ্যনে যেতিয়া ৰিপৰ্টখন ছাবমিট কৰিছিলে, আপোনালোকে ইয়াত যদি চাই 7টা ভলিউম আছিলে আৰু 4টা ছাপ্লিমেণ্টেৰী ভলিউম আছিলে। এইখিনি কথা ফৰ নলেজ বেছ আপোনালোকে জনাটো ভাল, একজেক্টলি কিতাপত দিয়া নাই, বাট জানি থোৱাটো ইম্পৰ্টেণ্ট হয়। এই লাইনটোও যদি লিখি দিয়ে আপুনি যে 7টা ভলিউম আৰু 4টা ছাপ্লিমেণ্টেৰী ভলিউম, ডেফিনেটলি কিছুমান এক্সট্ৰা পইণ্ট আপোনালোকে পৰীক্ষকক লিখি পেলাই ইমপ্ৰেছ কৰিব পাৰিব।
So volume number 1 যেটো আছে evolution of center and state relations in India এইখিনি কথা মেনশন কৰা হৈছে volume 2 যেটো constitutional governance management of center and state relations এইখিনি কথা মেনশন কৰা হৈছে volume 3 যেটো center state or financial relation আৰু planning ৰ কথা মেনশন কৰা হৈছে volume 4 local self government আৰু decentralized government ৰ বিষয়ে মেনশন কৰা হৈছে Volume 5 যদি আপোনালোকে চাবলৈ যায় ইন্টাৰনেল সিকিউৰিটি ক্ৰিমিনেল জাস্টিস সেন্টাৰ স্টেট কোঅপাৰেশনৰ বিষয়ে মেনশন কৰা হৈছে এই ইন্টাৰনেল সিকিউৰিটি এইবিলাকে পইণ্ট আপোনালোকে ভৱিষ্যতে জিএছত যেটো মেইনছত পঢ়িব ভালকৈ বুজি পাব যদি আপোনালোকে ইন্টাৰেষ্ট আছে এইবিলাক বস্তু ভালকৈ ইন্টাৰনেটত চেক কৰি চাব পাৰে নলেজ বেস হিচাপত বহুত ইম্পৰ্টেন্ট হয় 6 নম্বৰ ভলিউমটো কি এনভায়ৰনমেন্ট নেচাৰেল ৰিসোৰ্সেস আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কথাখিনি মেনশন কৰা হৈছিল 7 নম্বৰ ভলিউমটো সোশিও ইকোনমিক ডেভেলপমেন্ট পাবলিক পলিসি আৰু গুড গভৰ্নেন্সৰ ওপৰত ডিসকাস কৰা হৈছিল দেন সাপ্লিমেন্টাৰী ভলিউম কি কি আছে চাৰিটা সাপ্লিমেন্টাৰী ভলিউম ইয়াৰে যেটো ভলিউম 1 যেটো হয় টাস্ক ফোৰ্সৰ ৰিপৰ্ট বিলাক আছিল ভলিউম 2 সাপ্লিমেন্টাৰী যেটো ৰিসাৰ্চ ষ্টাডিজ বিলাক আছিল ভলিউম 2a সাপ্লিমেন্টাৰী ভলিউম ৰিসাৰ্চ ষ্টাডিজ আছিল ভলিউম 3 ৰেসপন্স ফ্ৰম ষ্টেক হোল্ডাৰ্স আৰু ভলিউম 4 যেটো ৰিজিয়নেল কনসালটেশনস বিলাক মেনশন কৰা হৈছিল এটা কথাটো হল এই কমিশনখন গঠন কৰা হৈছিল কিন্তু উদ্দেশ্যটো কি আছিল কেতিয়াবা আপোনালোকৰ পৰীক্ষাত ডাইৰেক্টলি উদ্দেশ্য সুধিব পাৰে নাইবা কি হ'ব পাৰে প্ৰিলিমছটো আপোনালোকক ধৰি লওক কিছুমান লাইন সুধিলে সুধিব পাৰে যে ইয়াৰ ভিতৰত কোনকিটা পুঞ্চি কমিশনে একচুয়ালি মেইন এক্সামিন কৰাৰ কাৰণে গঠন কৰা হৈছিল সো মেইন চাওক ইয়াত যিকোনো ক্ষেত্ৰত আমি প্ৰায় দেখিবলৈ পাওঁ যিকোনো ভাৰতৰ জেগাত লাগিলে কাষ্ট ভাইলেন্স হওক কমিউনেল ভাইলেন্স হওক পটককে বা সোশিয়েল ভাইলেন্স বা কনফ্লিক্ট বিলাক হৈ যায় এইবোৰ কেতিয়াবা কি হয় এক্সটেন্ড হৈ গৈ থাকে নাইবা ঘপককে কেতিয়াবা ওলাই আহে সো এনেকুৱা ক্ষেত্ৰত কি হয় সেন্টাৰৰ যেটো ৰেসপন্সিবিলিটি আছে যিবিলাক ৰোল আছে বা জুৰিসডিকশন কেনেকুৱা হ'ব লাগে এইবিলাক এক্সামিন কৰাটো এটা ইম্পৰ্টেন্ট পাৰ্ট হয় পুঞ্চি কমিশনৰ নেক্সট যেটো কৈছে যে সেন্টাৰ ষ্টেটৰ ৰিলেচনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কেছ আহি যায় লাগিলে হেতু ট্যাক্স ৰিলেটেড হওক বা ৰিভাৰ্সৰ লিংকিং প্ৰজেক্ট এইবিলাক একচুয়ালি আমি ইন্টাৰষ্টেট ৰিলেশনস পঢ়িলে ভালকৈ বুজি পাম এইখিনি কথাও মেনশন কৰা হৈছে নেক্সট পাৰ্ট যেটো কৈছে যে সেন্ট্ৰেল ল এনফোৰ্সমেন্ট এজেন্সি সেন্ট্ৰেল ল এনফোৰ্সমেন্ট এজেন্সিয়ে কি কৰিব বিভিন্ন ধৰণৰ ক্ৰাইমৰ কথা ইনভেষ্টিগেশ্যন কৰিব ইন্টাৰষ্টেট ৰিলেচনৰ ৰিলেটেড হওক বা ইন্টাৰনেল ৰেমিফিকেশনৰ ৰিলেটেড হওক বা যিকোনো নেশ্যনেল সিকিউৰিটি ৰিলেটেড হওক এইবিলাকৰ ক্ষেত্ৰত যেটো সেন্ট্ৰেল ল এনফোৰ্সমেন্ট এজেন্সিয়ে ষ্টাডি কৰি পেলাই হেতু হিচাপত ল বিলাক এনফোৰ্স কৰাব পৰা যায় সো এইটোৰ প্ৰয়োজনীয়তা আছে নাই সেন্ট্ৰেল ল এনফোৰ্সমেন্ট এজেন্সিৰ হেতু এক্সামিন কৰাৰ মূল উদ্দেশ্য আছে নেক্সট যেটো আমি যদি কবলৈ যাওঁ যিকোনো ধৰণৰ সেন্ট্ৰেল ফোৰ্স যদি ষ্টেটত একচুয়ালি আনিব লাগে যেটো সৰকাৰীয়া কমিশনে কৈছিলে যে ষ্টেটৰ লগত একচুয়ালি কনসাল্ট কৰিব লাগে কিন্তু ইয়াত এইটো যেটো সুমুটো এই যেটো হ'ব লাগে নে নালাগে ইয়াৰ ফিজিবিলিটি উপযোগিতা কিমান হেতু ষ্টাডি কৰাৰ মূল উদ্দেশ্য আছে নেক্সট যেটো কৈছে যে সেন্টাৰৰ কিছুমান ৰেসপন্সিবিলিটি থাকে লাগিলে লোকেল সেল্ফ গভৰ্নমেন্টস পঞ্চায়ত হওক বা মিউনিসিপালিটিজ হওক ইয়াৰ যিখিনি ডিভলিউশন অফ অটোনমি কিমান অটোনমি দিয়া হ'ব কিমান পাৱাৰ দিয়া হ'ব হেবিলাক ষ্টেটৰ লগত কথা পাতি সেইবিলাক ৰেসপন্সিবল হিচাপত এক্সামিন কৰি পেলাই পুঞ্চি কমিশনে তাৰ ওপৰত মতামত আগবঢ়াইছিল নেক্সট যেটো কৈছে যে বিভিন্ন ধৰণৰ ইন্ডিপেন্ডেন্ট প্ল্যানিং আৰু ডিস্ট্ৰিক্ট লেভেলৰ যেটো বাজেটৰ কনসেপ্ট যে ডিস্ট্ৰিক্ট লেভেলতো বাজেট হ'ব লাগে ডিস্ট্ৰিক্ট লেভেলতো ইন্ডিপেন্ডেন্ট প্ল্যানিং হ'ব লাগে আৰু এইবিলাকৰ এটা লিংকিং সেন্ট্ৰেলৰ যেটো এসিস্টেন্ট ষ্টেটক দিয়া আৰু ষ্টেটৰ পাৰফৰমেন্স বেচিছৰ ওপৰত হ'ব লাগে এই কথাটোৰ ওপৰতো কিন্তু যেটো পুঞ্চি কমিশনে নিজৰ এক্সামিন কৰিছিল গুটেই কথাখিনি নেক্সট যেটো ইয়াত কৈছে যে বিভিন্ন ধৰণৰ ইন্টাৰষ্টেট ট্ৰেড যেটো আছে ইন্টাৰষ্টেট ট্ৰেডৰ ক্ষেত্ৰত ষ্টেটৰ পাৱাৰ নাথাকে যে ট্যাক্সটো ইম্পোজ কৰিব কিন্তু পাৰ্লিমেন্টৰ এইটো ক্ষেত্ৰত পাৱাৰ থাকে পাৰ্লিমেন্টে বা সেন্টাৰে এইটো ইম্পোজ কৰিব পাৰে ইন্টাৰষ্টেটৰ ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত যেটো ইন্টাৰষ্টেট ট্যাক্স যেটো আছে এইটো ফ্ৰী কৰিব পাৰি নেকি বা ইয়াৰ কিছুমান যিখিনি ফিজিবিলিটি আছে সেইখিনি এক্সামিন কৰাও মেইন উদ্দেশ্য আছে নেক্সট যেটো আছে যে গভৰ্ণৰ্ছৰ এওঁলোকৰ যেটো ৰিমুভেল প্ৰসেস আৰু ৰোল এইটো এক্সামিন কৰিবলগীয়া আছে চাওক এই গুটেইখিনি কথা ইম্পৰ্টেন্সটো এইটো কাৰণে যে এইখিনি যদি আপোনালোকে ষ্টাডি নকৰে এইখিনি যদি আপোনালোকে মন নিদিয়ে ৰেকমেন্ডেশন বিলাকনো কি দিছিলে সেইখিনি বুজি পাত অসুবিধা হ'ব পাৰে এপ্ৰক্সিমেটলি 310টা মান তেখেতে ৰেকমেন্ডেশন দিছিলে বাট কিতাবতো যদি আপোনালোকে চাই 38টা সো ইয়াৰ যিকিটা ইম্পৰ্টেন্ট আছে সেইকিটা আমি ভালকৈ ডিসকাস কৰিম এটলিষ্ট সেইকিটা আপুনি জানিব লাগে
চ' প্ৰত্যেকটো বস্তু ইয়াত খুটি নাটি মাৰি মই চেষ্টা কৰিছোঁ, অকণমান কষ্টও হয় এই ক্ষেত্ৰত। চ' প্লিজ আপোনালোকৰ ছাপোৰ্ট কৰক, যেন আমাৰো কাম কৰি কষ্ট কৰি ভাল লাগে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই পেলাই কিতাপখনত এবাৰো ভালকৈ নিজেও চকু ফুৰাই দিয়ে, মই গেৰাণ্টি দি কৈছোঁ আপোনালোকৰ এনেকুৱা কোনো টপিকেই নাথাকিব যিটো বুজি পোৱা নাই আপোনালোকে। ষ্টিল আপোনালোকৰ যিকোনো ৰেকমেণ্ডেশ্যন বা এডভাইচ আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, আমি সাধ্য অনুসৰি সেইটো মানিবলৈ চেষ্টা কৰিম। নেক্সট পাৰ্টত আমি একচুৱেলি পুঞ্চি কমিশ্যনৰ যিখিনি ৰেকমেণ্ডেশ্যন আছে সেইখিনি ভালকৈ ডিছকাছ কৰিম। চ' পুনৰ লগ পাম। চ' ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।